আজিকালি বেছি ভিডিঅ' ঢালিব পৰা নাই কাৰণ আৰবানত ট্ৰেইনিং চলি আছে মোৰ, সেইকাৰণে মানে টাইম পোৱা নাই মোৰ। কাৰণ যিহেতু 10টা বজাৰ পৰা ষ্টাৰ্ট হয়, একদম 6টা বজালৈকে তাত সোমাই থাকিবলগীয়া হয়, বুজিছেনে? আৰু মোবাইল চবাইল মানে চাবলৈ অকণমান কিবা ভালো নালাগে বাৰু। ভাল নালাগে মানে এনেকুৱা হয়, এলাউডো নাই বাৰু, বেগত ভৰাই থ'ব লাগে, কিন্তু লাঞ্চ সময় পাওঁ, তো সেই সময়ততো কিমান ক'তনো কি ভিডিঅ' বনাই থাকিম ন, সেইকাৰণে মানে ঢালা নাই মৰে। মই হালকা ফুলকা আগৰ পুৰণা ভিডিঅ'বিলাক ঢালোঁ, আৰু মাজে মাজে মই দিছিলোঁ বাৰু ভিডিঅ'বোৰ। তথাপিও এতিয়া মানে বনালে অকণমান বেছিকৈ বনালে দিগদাৰ হৈ যাব, বেলেগৰো প্ৰাইভেচি আছে যিহেতু, হয় নে নহয়? তো সেইকাৰণে মই ভিডিঅ' চিডিঅ' নাই বনোৱা বাৰু। আৰু কেইদিনমান লাগিব, আৰু 10 দিনমান লাগিব, এনেকুৱা হালকা ফুলকা কিবা এটা ভিডিঅ' ঢালি থাকিম। আৰু আমাৰ ম'ম' দোকানবোৰ দুজনে চলাই আছে বাৰু, মোৰ মানুহজনী আৰু ভণ্টিয়ে। ইহঁত দুটাই বহুত কষ্ট কৰি আছে এতিয়া বৰ্তমান, কাৰণ আমি তিনিটাই একেলগে কাম কৰা আছিলোঁ, আৰু এতিয়া কেইদিনমান মই সময় দিব নাপাম, সেইকাৰণে সিহঁতে অকণমান বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে। আৰু অকণমান গোটেই ফেচবুকটো ৰেড চলি আছে, আপোনালোকৰ চেক কৰিব, কিবা এংগেজমেণ্ট ৰেট হৈ আছে, আৰু কিবাবিলাক গ্ৰ'থবিলাক ফলোৱাৰটো বাৰু গৈ আছে বাৰু, এইটো ৰেট নাই হোৱা। আৰু এংগেজমেণ্টটো ঠিকেই হৈ আছে, কিন্তু ইনকামটোহে ৰেট হৈ আছে মোৰ। এংগেজমেণ্টটো ঠিক ঠাকে আছে, খালি কিবাটোহে ৰেট হৈ আছে, কিবা ইনকামটো। আৰু কষ্ট কৰিব লাগিব, কি কৰিম আৰু ন, বাহিৰত আছোঁ যিহেতু, এতিয়া নকৰিলেও নহ'ব। সেইকাৰণে ভিডিঅ' বনাটো বাৰু কষ্টই হয়, আৰু সেইটো অকণমান জবটো লাগিলে অকণমান ভাল হ'ব আৰু